হাই এভৰিৱান, আজি আমি ডিছকাছ কৰিম ইণ্ডিয়া মেপ। ইয়াতে আমি চাম ভাৰতৰ কেইখন ৰাজ্য আছে আৰু কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, আৰু প্ৰতিটো ৰাজ্যৰ ৰাজধানী কি আৰু প্ৰতিটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী কি। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ক'ত ক'ত অৱস্থিত, ইয়াৰ চাৰিওসীমাত কি কি ৰাজ্য আছে, এই গোটেইখিনি তথ্য আমি এই ভিডিঅ'ত আলোচনা কৰিম। ভাৰতত টোটাল বৰ্তমান 28টা ৰাজ্য আছে আৰু 8টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ইয়াৰ 28টা ৰাজ্যৰ ভিতৰত 8টা ৰাজ্য হৈছে নৰ্থ ইষ্টৰ ৰাজ্য। এই নৰ্থ ইষ্টৰ ৰাজ্য আমি ইয়াৰ আগৰ ভিডিঅ'টোত ডিছকাছ কৰিছোঁ। নৰ্থ ইষ্টত থকা 8টা ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, আসাম আৰু ছিকিম। ইয়াৰ ভিতৰত ছিকিমক বাদ দি পেলাই বাকী 7টা ৰাজ্য কোৱা হয় ছেভেন চিষ্টাৰ, আৰু ছিকিমক কোৱা হয় ব্ৰাদাৰ অফ ছেভেন চিষ্টাৰ। বাকী 20টা ৰাজ্য হৈছে ৱেষ্ট বেংগল, ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, পাঞ্জাব, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটকা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ইয়াত আছে সৰুকৈ গোৱা, এইটো হৈছে কেৰেলা আৰু তামিলনাডু। এই টোটাল 28টা ৰাজ্য আৰু 8টা কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা, আৰু 8টা কেন্দ্ৰীয় শাসিত অঞ্চল সেইকেইটা হৈছে লাডাখ, জম্মু এণ্ড কাশ্মীৰ। ইয়াতে আছে চণ্ডীগড়, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ, এই দুটা মিলি এটা কেন্দ্ৰীয় শাসিত অঞ্চল। দিল্লী হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল, আৰু এইটো চাইডত আছে লক্ষদ্বীপ। ইয়াৰ তলত এইটো চাইডত আছে লক্ষদ্বীপ, আৰু ইয়াতে আছে পুডুচেৰী, আৰু এইটো আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। এই টোটাল হৈছে 8টা কেন্দ্ৰীয় শাসিত অঞ্চল: লাডাখ, জম্মু এণ্ড কাশ্মীৰ, চণ্ডীগড়, দিল্লী 4টা, দাদৰা এণ্ড নগৰ হাভেলী, দমন এণ্ড দিউ 1টা, 5টা, পুডুচেৰী 6টা, লক্ষদ্বীপ 7টা, আৰু আন্দামান এণ্ড নিকোবৰ আইলেণ্ড 8টা। এই টোটাল 8টা কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 28টা ৰাজ্য। এই মেপৰ পৰা আমি চাব পাৰি অৰুণাচল প্ৰদেশ, ইয়াৰ ৰাজধানী হৈছে ইটানগৰ, নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা, মণিপুৰৰ ৰাজধানী ইম্ফল, মিজোৰাম আইজাৰ, ত্ৰিপুৰা আগৰতলা, আৰু মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং, আসামৰ ৰাজধানী দিছপুৰ, ছিকিমৰ ৰাজধানী গেংটক, ৱেষ্ট বেংগল কলকাতা, বিহাৰ পাটনা, ঝাৰখণ্ড ৰাঞ্চি, উৰিষ্যা ভুৱনেশ্বৰ, ছত্তীশগড় ৰায়পুৰ, উত্তৰ প্ৰদেশ লক্ষ্ণৌ, উত্তৰাখণ্ড দেহৰাদুন, হিমাচল প্ৰদেশ শিমলা হৈছে ছামাৰ কেপিটেল, ধৰ্মশালা হৈছে উইণ্টাৰ কেপিটেল। হিমাচল প্ৰদেশৰ দুখন ৰাজধানী আছে। লাডাখ লে, ইয়াৰ দুটা ৰাজধানী, লাডাখ এণ্ড কাৰ্গিল দুটাক মাৰ্চ কৰি পেলাই এটা বনাইছে। জম্মু এণ্ড কাশ্মীৰ, ইয়াৰ দুটা ৰাজধানী, এটা হৈছে শ্ৰীনগৰ হৈছে ছামাৰ কেপিটেল, আৰু জম্মু হৈছে উইণ্টাৰ কেপিটেল। চণ্ডীগড় হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল, ইয়াৰ ৰাজধানী চণ্ডীগড়। পাঞ্জাবৰ ৰাজধানী হৈছে চণ্ডীগড়, হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়, দিল্লীৰ ৰাজধানী হৈছে নিউ দিল্লী, ৰাজস্থান জয়পুৰ, মধ্যপ্ৰদেশ ভোপাল, গুজৰাট গান্ধীনগৰ, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ, এই দুয়োটাৰ ৰাজধানী হৈছে দমন। মহাৰাষ্ট্ৰ মুম্বাই, গোৱা পাঞ্জী, তেলেংগানা হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে আমাৰাৱতী, হায়দৰাবাদ নহয়, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে আমাৰাৱতী, কৰ্ণাটক বেংগলোৰ, তামিলনাডু চেন্নাই, পুডুচেৰী, কেৰেলা তিৰুৱনন্তপুৰম, লক্ষদ্বীপ কাৰাবাটি, আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, ইয়াৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। এতিয়া এই খালী মেপটোৰ পৰা আমি চিনাক্ত কৰিম প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ইয়াতে আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, আসাম, এইটো হৈছে ছিকিম, ৱেষ্ট বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটকা, গোৱা, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট, তামিলনাডু, কেৰেলা, লাডাখ, জম্মু এণ্ড কাশ্মীৰ, হিমাচল প্ৰদেশ, পাঞ্জাব, উত্তৰাখণ্ড, হাৰিয়ানা, ইয়াতে আছে দিল্লী,
ইয়াতে আছে চণ্ডীগড়, ইয়াতে আছে দাদৰা নগৰ হাভেলী, ইয়াতে আছে দমন এণ্ড দিউ, দুটা মিলি দাদৰা নগৰ হাভেলী দমন এণ্ড দিউ হৈছে। এইটো সৰু সৰু আইলেণ্ড, এইটো হৈছে লক্ষদ্বীপ, ইয়াতে আছে পুডুচেৰী, ইয়াতে আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। কুৱেশ্যন এনেকুৱা এক্সামত আহিব পাৰে যে ভাৰতত কিমানটা ৰাজ্য আছে? ইয়াৰ আনসাৰ হ'ব 28টা। কুৱেশ্যন ভাৰতৰ মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা আছে? কেন্দ্ৰীয় শাসিত অঞ্চল 8টা। ছত্তীশগড়ৰ ৰাজধানী কি? ছত্তীশগড়ৰ ৰাজধানী এইটো হৈছে ৰায়পুৰ।